বামুণী মৈদামস্থিত অসম চৰকাৰী ছপাশাল চৌহদত প্ৰতিবাদী কাৰ্যসূচী কাৰ্যালয় চৌহদতে কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট ন্যায্য প্ৰাপ্তিৰ পৰা চৰকাৰে কৰ্মচাৰীসকলৰ বঞ্চিত কৰাৰ অভিযোগ 2023 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা অতিৰিক্ত কাম কৰা সময়ৰ পাৰিশ্ৰমিক লাভ কৰা নাই কৰ্মচাৰীসকলে বিষয়টোক লৈ বিভাগীয় সঞ্চালক মুকুতা ফুকনেও গুৰুত্ব নিদিয়াৰ অভিযোগ অৱশেষত ধৰ্মঘটত বহিবলৈ বাধ্য হ'ল বিভাগটোৰ 1.5 শতাধিক কৰ্মচাৰী উল্লেখ্য যে অতিৰিক্ত সময়ৰ দায়িত্ব পালনৰ প্ৰাপ্য ধন বিচাৰিলে চাকৰি হেৰুৱাৰো উপক্ৰম ঘটিছে আৰু সেইবাবেই উপায়ন্তৰ হৈ এই গোটেই বিষয়টো ৰজাগৰীয়াৰ দৃষ্টিগোচৰলৈ নিবৰ বাবে আজি এইদৰে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে এইসকল কৰ্মচাৰীয়ে আমি পুনে পুনে আপোনালোকক সেই প্ৰতিবাদস্থলীলৈ লৈ যাব বিচাৰিছোঁ য'ৰ পৰা অনুপ নাথ সংযুক্ত হৈছে অনুপ আমাক গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জনাওক নিশ্চয়কৈ ৰাজদীপ এটা কথা উল্লেখ কৰিব লাগিব এয়া হৈছে অসম চৰকাৰী ছপাশালৰ যিটো আচলতে চৌহদ সেই চৌহদত মই উপস্থিত আছোঁ আৰু সেই চৌহদত দেখা পোৱা গৈছে যে প্ৰায় 150ৰো অধিক যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে তেওঁলোকে প্ৰতিবাদত বহিবলগীয়া তেওঁলোক বাধ্য হৈছে অনিচ্ছা সত্ত্বেও এনেধৰণৰ সিদ্ধান্ত তেওঁলোক ল'বলৈ বাধ্য হৈছে যে তেওঁলোকৰ অতিৰিক্তভাৱে যি তেওঁলোকে সময় অতিবাহিত কৰিবলগীয়া হয় কাৰ্যালয়টোত যাৰ তেওঁলোকৰ যি আচলতে প্ৰাপ্যৰ ধন বা প্ৰাপ্যৰ যি মজুৰি সেই মজুৰি আজি পৰ্যন্ত তেওঁলোকে প্ৰায় 2 বছৰো অধিক সময় তেওঁলোকে যি মজুৰি অতিৰিক্ত সময় মজুৰি তেওঁলোকক যি বিভাগে সেই বিভাগে বা চৰকাৰে তেওঁলোকক প্ৰদান কৰা নাই যাৰ বাবে তেওঁলোকে এই ধৰণে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ তেওঁলোক বাধ্য হৈছে মই পুনে পুনে কথা পাতিবলৈ চেষ্টা কৰিম যে অনিচ্ছা সত্ত্বেও তেওঁলোকে এই ধৰণৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ল গতিকে গোটেই বিষয়টো কি ক'ব যে প্ৰায় 2 বছৰ 2023 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকৰ যি অতিৰিক্ত সময় আপোনালোকে কাম কৰি আহিছে তাৰ যি মজুৰি সেই প্ৰাপ্য ধন আপোনালোকক প্ৰদান কৰা নাই যোৱা ছেপ্টেম্বৰ 2023 চনৰ পৰাই আমাৰ প্ৰাপ্য মজুৰি আজিলৈকে আমাৰ সঞ্চালক মহোদয়ে আমাক আদায় দিয়া নাই তাৰ হতুৱাই কিন্তু তাৰ হতুৱাই আমাক যিখিনি অতিৰিক্ত কাম আমাৰ যিখিনি ডিউটি আৱাৰৰ পিছত যিখিনি আমাৰ অতিৰিক্ত কাম সঞ্চালক মহোদয়ে নিজে আহি পেলাই আমাক কাম কৰোৱাইছে কাম কৰোৱাৰ এগেইনষ্টত যিখিনি আমাৰ প্ৰাপ্য ধন যিখিনি আজি আমাৰ জন্মলগ্নৰ পৰা এই আমাৰ প্ৰেছটো অসম গভৰ্ণমেণ্ট প্ৰেছত জন্মলগ্নৰ পৰা চলি অহা যিখিনি অতিৰিক্ত আমাৰ মজুৰি সেই মজুৰিখিনি যোৱা 2023 ছেপ্টেম্বৰৰ পৰাই তেওঁ আমাক অনাদায় হৈ আছে আৰু তেওঁ বহুতবাৰ আমাক প্ৰতিশ্ৰুতি দি পেলাইও তেওঁ সেই প্ৰতিশ্ৰুতি আজিলৈকে আমাক ফুলফিল কৰিব পৰা নাই সেই মৰ্মে আমি তেওঁ আজিলৈকে 9খন চিঠি দিলোঁ চিঠিৰো আমালোকে আজিলৈকে সুউত্তৰ দিয়া নাই তেওঁ ভাৰবেলি আমাক আহি পেলাই কয় যে আপোনালোকৰ কামখিনি কৰি আছোঁ আমি দিছপুৰৰ লগত কথা পাতি আছোঁ ফাইনেন্সত লেটাৰ পঠাইছোঁ কিন্তু তাৰ আজি 2 বছৰ এটি সেই কথাখিনি তেওঁ প্ৰতিশ্ৰুতিয়ে আমাক দি থাকিলে সেই প্ৰতিশ্ৰুতিৰ এগেইনষ্টত আমি প্ৰাপ্য ধন আজিলৈকে নাপালোঁ যোৱা 22 তাৰিখে আমি তেওঁ চিঠি এখন দিছিলোঁ আমাৰ সন্থাৰ তৰফৰ পৰা যে তেখেতক এসপ্তাহ সময় আমি বান্ধি দিছিলোঁ যে এই এসপ্তাহ সময়ৰ ভিতৰত তেখেতে আমাৰ কৰ্মচাৰীৰ যিখিনি প্ৰাপ্যখিনি তেওঁ অতি সোনকালে আদায় দিয়ক অন্যথা আমি যি আমাৰ কাৰ্যসূচী গ্ৰহণ কৰিম সেই কাৰ্যসূচীত কিন্তু আমাৰ তেখেতৰ ক্ষেত্ৰত কিন্তু ভাল পদক্ষেপ নহ'ব বুলি আমি তেখেতক সকীয়াই দিছিলোঁ তাৰপিছতো তেখেতে আজি তেওঁ আকুৰগোজ মনোভাৱ লৈ আছে তেওঁ কৈ আছে যে যি হয় হ'ব মই আজি আছোঁ কালিলৈ গুচি যাম সেই আকুৰগোজ মনোভাৱ লৈ পেলাই তেখেতে আজিলৈকে আমাৰ ওচৰত আহি দুষাৰ কথা পতা নাই আমাৰ লগত আৰু সেই হিচাপে আজি সঞ্চালক মহোদয়েও আজি আমাৰ ওচৰত আহিব লাগিছিল বা তেওঁ আজি কাৰ্যালয়তে উপস্থিত নাই এই ইমানখিনি আজি যি 2 তাৰিখৰ পৰা আমাৰ এই কাৰ্যসূচী চলি আছে আৰু সেই হিচাপে আজি 6 তাৰিখে আমাৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী চলিছে কিন্তু আজিলৈকে আমাৰ মহোদয়ে আমাৰ ওচৰত আহি থিয়া হোৱা নাই 2 তাৰিখৰ পৰা কেনেকুৱা ধৰণৰ কাৰ্যসূচী চলিছে আপোনালোকৰ 2 তাৰিখে আমাৰ কলা বেজ পৰিধান কৰি পেলাই আমি নিজ কৰ্তব্যত কৰিছোঁ আৰু আমাৰ 4 তাৰিখ আৰু 5 তাৰিখে আমি ছুটিৰ আগে ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ আৰু আমি নিজৰ শৃংখলাবদ্ধভাৱে গোটেইখিনি আমি কাৰ্যসূচী চলাই নিছোঁ আৰু আমাৰ নিজৰ কৰ্ম অনুযায়ী কৰ্মখিনিও কৰি আছোঁ কৰ্মৰ কোনেও আমি ক্ষতি হ'ব দিয়া নাই তেনে স্বত্বতো আমাৰ সঞ্চালক মহোদয়ে আমাৰ প্ৰতি কোনো সঁহাৰিও জনোৱা নাই আৰু আমাৰ লগত কোনো সদিচ্ছামূলক বাৰ্তাও আমাৰ লগত আলোচনা কৰা নাই নিশ্চয়কৈ যিহেতু বিটিআৰ ইলেকশ্যন আহি আছে বেলট পেপাৰ প্ৰিণ্টিঙৰ কাইলৈৰ পৰা হয়তো বা পৰহি পৰা আপোনালোক লাগিবলগীয়া হ'ব এনে সময়ত আপোনালোকৰ যি প্ৰাপ্য ধন যে অতিৰিক্ত সময়ত সেই প্ৰাপ্য ধন আপোনালোকক প্ৰদান কৰা নাই গতিকে আপোনালোকে যিগৰাকী সঞ্চালক আছে সেই সঞ্চালকগৰাকীৰ বিৰুদ্ধে আপোনালোকে বিক্ষোভ আপোনালোকে ৰূপায়ণ কৰিছে গতিকে কি ক'ব কেনেকুৱা ধৰণৰ আচলতে কষ্ট কৰিবলগীয়া হয় যে 24 ঘণ্টা 48 ঘণ্টা পৰ্যন্ত এগৰাকী কৰ্মচাৰীয়ে কাম কৰিবলগীয়া হয় আৰু তাৰ বিনিময়ত কিন্তু যিটো প্ৰাপ্য ধন সেই প্ৰাপ্য ধনটো আপোনালোকে পোৱা নাই পোনপ্ৰথমে সংবাদদাতালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই দুখৰ সময়ত যে আপোনালোকে আমাৰ লগত আহি সমভাগী হৈছে তাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আমি
যোৱা 2023 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা আমি কাম কৰি আছোঁ। আমি ডিউটি আৱাৰ্ছত কৰি আছোঁ। ডিউটিৰ পিছতো আমাক যিবিলাক অতিৰিক্ত কাম আহে সেইখিনি কাম আমি ডিউটিৰ পিছত হ'লেও ৰাতি 12টা 1টালৈকে আমি কৰি দিওঁ। তেখেতে আমাক ইমান দিনে আশ্বাস দি আছে যে আপোনালোকৰ পইচা আমি দিমকৈ আজি 2 বছৰ উকলি গ'ল। অহা 7 তাৰিখৰ পৰা আমাৰ বেলত আহিব BTR-ৰ। সেই বেলতত তেখেতে আমাক মানে নানা ৰকমৰ ভয় ভাবুকি দেখুৱাই মানে কাম আদায় কৰি নিয়াৰ কাৰণে ব্যৱস্থা কৰি আছে। কিন্তু আমি সমূহ কৰ্মচাৰী এক হৈ আজি এই অৱস্থান ধৰ্মঘট আন্দোলন কাৰ্যসূচী লৈছোঁ। যেতিয়ালৈকে আমাক এই ধন আদায় নিদিয়ে তেতিয়ালৈকে আমি এনেকৈ আন্দোলন কৰি যাম আৰু আমি ডিউটি আৱাৰ্ছত কাম কৰিম, কিন্তু অতিৰিক্ত সময় আমি কাম নকৰোঁ। BTR যিহেতু নিৰ্বাচন, মই পুনৰ উল্লেখ কৰিছোঁ যে ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত অনুপ নাথ আমাক পোনপটীয়াকৈ সেই প্ৰতিবাদস্থলীৰ পৰা পৰিৱেশ দেখুওৱাৰ বাবে।